পুনৰ ৰাজ্যত ভুৱা চিকিৎসকৰ ঘৃণনীয় কাণ্ড। কাৰ্বি আংলং জিলাৰ হাওৰাঘাট থানাৰ অন্তৰ্গত চামগুৰি বজাৰত দীৰ্ঘদিন ধৰি এখন ফাৰ্মাচী খুলি নিজকে ডাক্তৰ বুলি পৰিচয় দিয়া এইজন কৃষাণ নাথ। ৮ মাহে এজনী ১৩ বছৰীয়া কণমানিক নিজৰ ফাৰ্মাচীখনতেই চিকিৎসা কৰি আহিছিল ভণ্ড কৃষাণ নাথে। যোৱা সোমবাৰে পূৰ্বৰ দৰেই ছোৱালীজনী গৈছিল ফাৰ্মাচীখনলৈ, কিন্তু সেইদিনা তাইৰ লগত কোনো নথকাৰ সুযোগ লৈ ভিতৰৰ চেম্বাৰলৈ মাতি নি ছোৱালীজনীক অশ্লীল ইংগিত দিয়াৰ উপৰিও শৰীৰত গোপন অংগত হাত দিয়াৰ এক গুৰুতৰ অভিযোগ উত্থাপন হয় কৃষাণ নাথৰ ওপৰত। পৰৱৰ্তী সময়ত কণমানিগৰাকীৰ মাতৃয়ে হাওৰাঘাট আৰক্ষী থানাত গোচৰ ৰুজু কৰে। ইতিমধ্যে হাওৰাঘাট আৰক্ষীয়ে লম্পট কৃষাণ নাথক গ্ৰেপ্তাৰ কৰি 18/25 নম্বৰত গোচৰ ৰুজু কৰে আৰু জেল হাজতলৈ প্ৰেৰণ কৰে। কিন্তু বৰ্তমান কাঠফুলাৰ দৰে গঢ়ি উঠা এই অবৈধ ফাৰ্মাচীসমূহত কোনে নাকি লগাব? মানে ৮ মাহৰ পৰা মানে মোৰ ছোৱালীজনী অকণ অসুখ হৈ আছিলে, তাৰপিছতে ডক্তৰ মানে চিকিৎসা কৰিবৰ কাৰণে গৈছিলে আৰু ৮ মাহৰ পৰা চিকিৎসাটো চলি আছে। কিন্তু কেতিয়াবা গাৰ্জেন হিচাপে ময়ো আহোঁ, বায়েকো আহে, চবেই আহে মানে তাইৰ লগত। কেতিয়াবা তাই অকলেও আহিছে, কেতিয়াও এনেকুৱা হোৱা নাই। কিন্তু আজি অকলে পায়। কিন্তু কৃষ্ণা নাথ তেওঁ মানে মোৰ ছোৱালীজনী অকণমান মানে বেয়া চকুৱে চাব বিচাৰিছিলে আৰু বেয়া চকুৱে চাইছে। সেইকাৰণে মানে তেওঁ উচিত শিক্ষা পাব লাগে। আৰু চামগুৰি বজাৰত তেওঁৰ মেডিকেল আৰু মানে শ্ৰীমা মেডিকেল নাম। মানে তেওঁ যিজনে মানে মোৰ ছোৱালীক মানে গাত টাচ কৰিছে, তেওঁ উচিত শাস্তি পাব লাগে, এইখিনিয়ে মই বিচাৰিছোঁ। তেওঁৰ নামটো কি বুলি ক'লে? কৃষ্ণা নাথ। মানে সৰু মৰু এখন মেডিকেল আৰু মেডিকেলত মানে তেওঁ থাকে, ফাৰ্মাচী। বেজিও মাৰে আৰু ঔষধ দিয়ে খাবৰ কাৰণে। ভিতৰত কি আছিলে মেডিকেলখনৰ ভিতৰত? তাতে মানে এটা ৰুম নিচিনা আছে আৰু তাতে চেক কৰিবলৈ লৈ গৈ ছোৱালীজনীক মানে দৰ্জাত মানে গেট ধৰা নিচিনা ধৰিছে আৰু ছোৱালীজনীক মানে ভিতৰৰ পৰা ওলাব দিয়া নাই আৰু য'তে ত'তে টাচ কৰিছে। মানে গোপন অংগত হাত দিছিল নেকি? চেষ্টা কৰিছিলে। তেওঁ মানে উচিত শাস্তি পাব লাগে, এইখিনিয়ে মই বিচাৰিছোঁ। ছোৱালীজনী 13 বছৰ। তাৰ বয়স কমেও 28 বছৰ হ'ব। স্বত্বাধিকাৰী কৰিছিল নে স্বত্বাধিকাৰ পুত্ৰ বুলি আমি শুনিবলৈ পাইছোঁ? কোন হয়? মানে ফাৰ্মাচীৰ মালিকজনৰ মানে তেওঁৰে ল'ৰা হয়। মালিকজনৰ ল'ৰা হয়। ল'ৰাটোৰ নাম কি ক'লে? কৃষ্ণা নাথ। মালিকৰ নাম কি আছিল? আগতো তেওঁৰ দেউতাকৰ নামটো মই ইমানটো নাজানো বাৰু। আগতো ছোৱালীজনী চিকিৎসা ল'বলৈ যায় নেকি? মানে 8 মাহৰ পৰা চলি আছিলে। এনেকুৱা ধৰণৰ ঘটনা আগত হৈছিল নেকি? আগত এনেকুৱা হোৱা নাছিলে, আজিয়ে হৈছে। আজি অকলে গৈছিলে। সেইটো সুবিধা লৈ সি মানে মোৰ ছোৱালীজনীক অকমান বেয়া চকুৱে চাব বিচাৰিছিল। গম পাইছো যে তেখেতে পলাই আহিবলগীয়া হৈছে। ছোৱালীজনী কিন্তু পিছত তাক মানে এনেকে ঠেলিয়াই আঁতৰাই দি মানে তাই দৌৰি গুচি আহিছে। মানে এই ল'ৰাজনে মানে উচিত শাস্তি পাব লাগে। ঠিক আছে।